নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু-বান্ধৱীৰ 18 বছৰ পূৰ হৈছে আৰু তেওঁলোকে পুলিচ কনষ্টেবল নাইবা ডিফেন্সত যাব বিচাৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল পুলিচ কনষ্টেবল অৰ্থাৎ দিল্লী পুলিচ কনষ্টেবলৰ নিউ ভেকেঞ্চি। তো কেতিয়াৰ পৰা হ'ব ইয়াৰ অনলাইন এপ্লাই, ইয়াত এজ কিমান লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটোৱে হৈছে আমাৰ অফিচিয়েল ৱেবছাইট ইণ্ডিয়াছ ফাৰ্ষ্ট জব এলাৰ্ট। তো ইয়াতে আপোনালোকে দেখিছে দিল্লী পুলিচ কনষ্টেবল ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশ্যন আউট ফৰ 7565 পোষ্ট এপ্লাই অনলাইন। তো ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে ইয়াতে অভাৰভিউসমূহ দিয়া হৈছে। নেম অফ অৰ্গেনাইজেশ্যন ষ্টাফ চিলেকশ্যন কমিশ্যন চমুকৈ SSC। যিহেতু এই এক্সামখিনি SSCৰ ফালৰ পৰা হ'ব, ইয়াৰ লাষ্ট ডেট 21 অক্টোবৰ 2025। টোটেল ভেকেঞ্চিজ দিয়া হৈছে 7565টা পোষ্ট। নেম অফ দ্য পোষ্ট কনষ্টেবল এক্সিকিউটিভ মেল এণ্ড ফিমেল অৰ্থাৎ দিল্লী কনষ্টেবলৰ। মোড অফ এপ্লিকেশ্যন অনলাইন। কেটেগৰী চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব আৰু জব লোকেশ্যন দিয়া হৈছে অল ইণ্ডিয়া। দিল্লী পুলিচ কনষ্টেবল ৰিক্ৰুটমেণ্ট 2025 ভেকেঞ্চি ডিটেইলছ। তো ইয়াতে কনষ্টেবল এক্সিকিউটিভ মেল এণ্ড ফিমেলৰ বাবে ভেকেঞ্চি দিয়া হৈছে। কনষ্টেবল এক্সিকিউটিভ ইয়াতে মেইলৰ বাবে দিয়া হৈছে URত 1914টা পোষ্ট, EWSত 456টা পোষ্ট, OBCত 967টা পোষ্ট, SCৰ বাবে দিয়া হৈছে 729টা পোষ্ট, STৰ বাবে 342টা পোষ্ট আৰু ইয়াতে টোটেল পোষ্ট দিয়া হৈছে 4408টা। তো ইয়াতে যিখিনি 4408টা পোষ্ট দিয়া হৈছে এই পোষ্টখিনি অকল এক্সিকিউটিভ মেইল কেণ্ডিডেটসকলৰ বাবেহে। তো ইয়াতে কনষ্টেবল এক্সিকিউটিভ এক্স ছাৰ্ভিচ কেণ্ডিডেট আৰু আদাৰ্ছৰ বিলাকৰ বাবে URত দিয়া হৈছে 107টা পোষ্ট, EWSত 29টা পোষ্ট, OBCত 54টা পোষ্ট, SCত 62টা পোষ্ট আৰু STত 36টা পোষ্ট। ইয়াতে টোটেল দিয়া হৈছে 285টা পোষ্ট। কনষ্টেবল এক্সিকিউটিভ মেইল, এক্স ছাৰ্ভিচমেন, কামাণ্ডো এইবিলাকৰ বাবে দিয়া হৈছে URত 106টা পোষ্ট, EWSত 25টা পোষ্ট, OBCত 96টা পোষ্ট, SCত 138টা পোষ্ট, STত 51টা পোষ্ট। তো ইয়াতে টোটেল পোষ্ট দিয়া হৈছে 376টা পোষ্ট। তো এতিয়া আহিছোঁ কনষ্টেবল এক্সিকিউটিভ ফিমেল কেণ্ডিডেটসকলৰ বাবে। ইয়াতে URত আছে 1047টা পোষ্ট, EWSত আছে 249টা পোষ্ট, OBCত আছে 531টা পোষ্ট, SCত আছে 457টা পোষ্ট আৰু STত আছে 212টা পোষ্ট। তো ইয়াতে টোটেল পোষ্ট আছে 2496টা পোষ্ট। তো ইয়াতে ফিমেলৰ বাবেও ভালেখিনিয়ে পোষ্ট আছে। তো আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। তো ইয়াতে ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দিয়া হৈছে। তো ইয়াতে আপোনালোকে 18 বছৰৰ পৰা 25 বছৰলৈকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু ST SC সকলক 5 বছৰ আৰু OBC সকলক 3 বছৰ ৰিলেক্সেশ্যনছ দিয়া হ'ব। অৰ্থাৎ SC ST সকলে 18 বছৰৰ পৰা 30 বছৰলৈকে আৰু OBC সকলে 18 বছৰৰ পৰা 28 বছৰলৈকে অনলাইন এপ্লাই কৰিব পাৰিব। তো ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহ দিয়া হৈছে। তো ইয়াতে যিকোনো ভেকেঞ্চিত আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ 10+2 অৰ্থাৎ হাই ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব আৰু লগতে মেইল কেণ্ডিডেটসকলৰ বাবে LMV ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। তো এই লাইচেঞ্চখন আপোনালোকে ফিজিকেল টেষ্টৰ সময়ত বনোৱা হ'লেও হ'ব। তো ইয়াতে জেনাৰেল OBC EWS সকলে 100 টকা পে'মেণ্ট কাটিব লাগিব আৰু SC ST আৰু ফিমেল কেণ্ডিডেটসকলে নেলাগে। তো ইয়াৰ চিলেকশ্যন প্ৰচেছসমূহ এনেকুৱা ধৰণৰ হ'ব। প্ৰথমতে হ'ব কম্পিউটাৰ বেছ এক্সামিনেশ্যন আৰু যিসকল কেণ্ডিডেটে ইয়াত পাছ কৰিব তেওঁলোকৰ ফিজিকেল ইণ্ডুৰেঞ্চ আৰু মেজাৰমেণ্ট টেষ্ট হ'ব আৰু যিসকলে এইখিনিত পাছ কৰিব তেওঁলোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব আৰু তাৰপিছত ফাইনেল মেৰিট বনিব। তো ইয়াতে কম্পিউটাৰ বেছ এক্সামিনেশ্যনত 100টা কুৱেশ্যন থাকিব আৰু ইয়াতে 100 মাৰ্ক থাকিব আৰু ইয়াতে নিগেটিভ মাৰ্কিং থাকিব 0.25। তো ইয়াতে আহিব আপোনালোকৰ জেনাৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 50 কুৱেশ্যন, ইয়াতে থাকিব 50 মাৰ্ক। ৰিজনিঙৰ পৰা আহিব 25 মাৰ্ক থাকিব 25। নামেৰিকেল এবিলিটি ইয়াতে আহিব 15 কুৱেশ্যন, 15 মাৰ্ক থাকিব আৰু কম্পিউটাৰ ফাণ্ডামেণ্টেল এইখিনিৰ পৰা আহিব 10টা কুৱেশ্যন আৰু ইয়াতে 10 মাৰ্ক থাকিব আৰু ইয়াতে টাইম থাকিব 90 মিনিট অৰ্থাৎ 1.5 ঘণ্টা। তো ইয়াতে ইয়াৰ ইম্পৰ্টেণ্ট ডেটসমূহ দিয়া হৈছে। তো ইয়াতে নটিফিকেশ্যন ৰিলিজ ডেট 22 ছেপ্টেম্বৰ 2025, ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লাই 22 ছেপ্টেম্বৰ 2025 অৰ্থাৎ ইয়াৰ অনলাইন এপ্লাই যোৱাকালিৰ পৰা আৰম্ভ হৈ গৈছে।
তো ইয়াৰ ক্লজিং ডেট অফ এপ্লাই অনলাইন 21 অক্টোবৰ 2025। তো ইয়াতে 21 অক্টোবৰলৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। তো ইয়াতে যদি আপোনালোকে অনলাইন এপ্লাই কৰিব বিচাৰে তেন্তে তললৈ স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখিব এপ্লাই অনলাইন লিংক। তো ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকে নিজৰ অনলাইন এপ্লাই কৰিব পাৰিব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।